প্ৰিয়সকল, আব্ৰাহামে নিজৰ আত্মিক জীৱন আৰম্ভ কৰোঁতে কি কৰিছিল জানেনে? তেওঁ প্ৰাৰ্থনাৰ জীৱন আঁকোৱালি ল'লে। আত্মিক জীৱনত আমি যদি আগবাঢ়িবলৈ বিচাৰোঁ তেন্তে আমি নিশ্চিতৰূপে 4টা কাম কৰিব লাগিব। এখন চালি বনাবলৈ হ'লে চাৰিওফালে ভেটিৰ ওপৰত 4টা খুঁটা তুলিব লাগিব। এই 4টা খুঁটাৰ ওপৰতেই আমি চালি এখন বনাওঁ। আপুনি চকী এখনৰ ওপৰত বহিবলৈ হ'লে সেই চকীখনৰ 4টা ভৰি থাকিব লাগিব, তেতিয়াহে আপুনি তাৰ ওপৰত বহিব পাৰিব। আত্মিকভাৱে আপুনি যদি শান্তিৰে থাকিবলৈ বিচাৰে, স্থিৰ হ'ব বিচাৰে আৰু যদি ঘৰৰ চালি বনাব বিচাৰে তেন্তে 4টা খুঁটা লাগিব। তেনেকৈ আপোনাৰ আত্মিক জীৱনটো নিৰ্মাণ কৰিবৰ বাবে আৰু তাৰ ছায়াত শান্তিৰে থাকিবৰ বাবে আপোনাৰ আত্মিক জীৱনতো 4টা খুঁটা বান্ধিব লাগিব। প্ৰথমটো স্তম্ভ, বাইবেলে কৈছে, আহক চাওঁ পাচনিৰ কৰ্ম 2য় অধ্যায়ৰ 41 নম্বৰ পদ। তেতিয়া যিবিলাকে তেওঁৰ বাক্য গ্ৰাহ্য কৰিলে তেওঁবিলাক বাপ্তাইজিত হ'ল। তাতে সেইদিনাই 3000 মান মানুহ তেওঁবিলাকৰ লগত লগ লগোৱা হ'ল। বাক্য গ্ৰাহ্য কৰিলে, পৰিত্ৰাণ পালে আৰু বাপ্তিস্ম ল'লে। এওঁলোক কোন হয় জানেনে? নতুনকৈ যীচুক গ্ৰহণ কৰা বিশ্বাসী লোক। 3000 লোক জেৰুচালেমত পৰিত্ৰাণ পোৱা। তেওঁলোক কেৱল পুৰুষ আছিল, মহিলাসকলক লগ লগালে আৰু হ'ব। এই গোটেইবোৰ লোকে পৰিত্ৰাণ পালে। প্ৰিয়সকল, আপোনালোকৰ কিমানে বাৰু যীশুখ্ৰীষ্টক ত্ৰাণকৰ্তাৰূপে ল'লে? হাত দেখুৱাবনে? ৰাইট। যীশুখ্ৰীষ্টক ত্ৰাণকৰ্তাৰূপে গ্ৰহণ কৰাৰ পাছত নিশ্চিতৰূপে আপুনি বাপ্তিস্ম ল'ব লাগে। পুৰণি আৰু লেতেৰা জীৱনটো ত্যাগ কৰি এটা নতুন জীৱন আৰম্ভ কৰি বাপ্তিস্ম গ্ৰহণ কৰি নিজৰ সাক্ষ্য জগতত দিব লাগে। তেওঁলোকে পৰিত্ৰাণ পালে আৰু বাপ্তিস্মও ল'লে। তাৰ পাছত তেওঁলোকে কি কৰিলে? তেওঁলোকে নিজৰ আত্মিক জীৱনত 4টা গাঁত খান্দি তাৰ ওপৰত খুঁটা পুতি তাৰ ছায়াত শান্তিৰে সৈতে আত্মিক জীৱনত আগবাঢ়িবলৈ ধৰিছিল। এখন চকীত বহিবলৈ হ'লে তাৰ 4টা ভৰি ঠিক থাকিব লাগিব। তাৰ এটা ভৰি যদি দুৰ্বল হয় তাত আপুনি ভালদৰে বহিব নোৱাৰিব। বহিলেও আপুনি ভয়ে ভয়ে বহিব লগা হ'ব। চকীখন অলপমানো যদি লৰচৰ হয় আপুনি লগে লগে উঠি দিব। বহি থাকোঁতে যদি ভাঙি যায় তেন্তে আপোনাৰ কঁকালো ভাঙিব। 4টা ভৰিৰ এটা ভৰিও যদি দুৰ্বল হয় তেন্তে ভালদৰে বহিব পাৰিবনে? বা এটা ভৰি যদি ভাঙি থাকে? যদি 4টা খুঁটাৰ ভিতৰত এটা খুঁটা হেলনীয়া হৈ গৈছে, সেই ঘৰত আপুনি শান্তিৰে শুব পাৰিবনে? এবাৰ ভাবকচোন। তেনেকৈয়ে আপোনাৰ আত্মিক জীৱনতো 4টা খুঁটা বৰ গুৰুত্বপূৰ্ণ। আপুনি শান্তিৰে সৈতে জীৱন যাপন কৰি থাকিবৰ বাবে, আপোনাৰ পৰিয়ালক শান্তি দিবৰ বাবে এই 4টা খুঁটা খুবেই সবল হ'ব লাগিব। সেই 4টা খুঁটা কি বাৰু? 42 নম্বৰ পদ। আৰু তেওঁবিলাকে পাচনিবিলাকৰ উপদেশত প্ৰথম হৈছে বাক্য। আপুনি নিজৰ আত্মিক জীৱন নিৰ্মাণ কৰিব লাগে আৰু শান্তিৰে আপোনাৰ আত্মিক জীৱন আগবাঢ়িবলৈ হ'লে আপোনাক সৰ্বপ্ৰথমে থাকিব লাগে বাক্য। বাক্যৰ বিশুদ্ধ শিক্ষা আপোনাক লাগিবই। পোনপটীয়া আৰু শুদ্ধতাৰে সৈতে স্পষ্টকৈ দিয়া হোৱা বাক্য আপোনাক লাগিব। আৰু দ্বিতীয়তে, কেৱল ৰবিবাৰে আহি বাক্য শুনাই নহয়, ব্যক্তিগতভাৱে আপুনি নিতৌ বাইবেল মেলিব লাগিব। বাইবেল পঢ়িব লাগিব, নাপাহৰিব। প্ৰায়েই আপুনি বেমাৰত পৰি যায়, চাৰ্চলৈ আহিব নোৱাৰে। তেনেকুৱা সময়ত আপুনি ঘৰত থাকিব লগা হয়, সেয়া কিছুদিনৰ বাবে। স্বাস্থ্য ভাল হোৱাৰ পাছত কি কৰে? প্ৰভুৰ গৃহলৈ আহে। পৰিস্থিতি ঠিক হোৱাৰ পাছত কি কৰিব লাগে? প্ৰভুৰ গৃহলৈ আহিব লাগে। সেইদিনা জেৰুচালেমত তেওঁলোকে মনোনীত কৰা 4টা ভেটি কি আছিল? প্ৰথমটো হৈছে বাক্য আৰু দ্বিতীয়টো হৈছে সহভাগিতা। কি? সহভাগিতা। তাৰমানে সহভাগিতা হিচাপে, মণ্ডলী হিচাপে, সমাজ হিচাপে, পৰিয়াল হিচাপে সকলো এখন স্থানত একগোট হৈ ঈশ্বৰৰ আৰাধনা কৰাটো হৈছে ঈশ্বৰৰ দ্বাৰা দিয়া হোৱা ব্যৱস্থা। সেইকাৰণে মণ্ডলী একগোট হ'ব লাগিব। ইব্ৰীবিলাকৰ প্ৰতি পত্ৰৰ 10 অধ্যায় 25 পদ। গোট খাবলৈ নেৰিব। য়েছ, আমাৰ মাজৰ কিছুমানে একগোট হ'বলৈ এৰিলে, কাৰণ যিকোনো হ'ব পাৰে। কিছুমানৰ স্বাস্থ্য ভাল নহয় সেইকাৰণে এৰি দিলে। কিছুমানে পৰিয়ালত সমস্যা আছে বুলি কৈ এৰি দিলে। কিছুমানে আৰ্থিক অৱস্থা ভাল নহয় বুলি একগোট হ'বলৈ এৰি দিলে।
এইদৰে কিবা নহয় কিবা কাৰণ কৈ বিশ্বাসীসকলে একগোট হ'বলৈ এৰি আছে। মণ্ডলী হিচাপে একগোট হ'বলৈ নেৰিব। বাইবেলত কি আছে? সমাজ হিচাপে, মণ্ডলী হিচাপে একগোট হোৱাটো এৰি দিয়ক বুলি বাইবেলত লিখা আছে নে নেৰিব বুলিহে লিখা আছে? কি লিখা আছে? প্ৰিয়সকল, ঈশ্বৰে যেতিয়া আব্ৰাহামক ক'লে নিজৰ পুত্ৰক আনি হোম বলি হিচাপে উৎসৰ্গ কৰা, তেতিয়া তেওঁ নিজৰ পুত্ৰক আনি বেদীৰ ওপৰত শুৱাই দিছিল। এয়া হৈছে বাধ্যতা। ঈশ্বৰে আজি কৈ আছে, তোমাৰ আত্মিক জীৱন গঢ়ি উঠি তুমি শান্তিৰে জীৱন কটাবলৈ যদি বিচাৰিছা, তেন্তে বাক্য ধ্যান কৰা, সহভাগিতাত একগোট হোৱা। ঈশ্বৰে এইবুলি কৈছে বুলি বাইবেলে কৈছে। মণ্ডলী হিচাপে একগোট হ'বলৈ নেৰিব। সমাজ হিচাপে একগোট হ'বলৈ নেৰিব। আমাৰ মাজৰ কিছুমানে এসপ্তাহ আহে আৰু আন সপ্তাহত নাহে, এমাহ আহে আন মাহত নাহে। এয়া আত্মিক জীৱনৰ বাবে ঠিক নহয়। আত্মিক জীৱন এটা গঢ়ি তুলিবৰ বাবে মণ্ডলী হিচাপে একগোট নোহোৱাৰ এই অভ্যাস কোনোপধ্যে হ'ব নালাগে, নাপাহৰিব। সেইকাৰণে প্ৰভুত মই নিবেদন কৰিছোঁ, একগোট হ'বলৈ নেৰিব। বাৰে বাৰে চাকৰি এৰাজন ভাল কৰ্মচাৰী হ'ব নোৱাৰে। বাৰে বাৰে স্কুললৈ নোযোৱা এজন ভাল শিক্ষাৰ্থী হ'ব নোৱাৰে। বাৰে বাৰে সহভাগিতাত একগোট নোহোৱা ব্যক্তিজন এজন ভাল বিশ্বাসী কেনেকৈ হ'ব পাৰিব? আপোনাৰ সন্তানে যদি স্কুল যাবলৈ এৰি দিয়ে, মাক দেউতাক হিচাপে আপুনি সুখী হ'বনে? যদি আপোনাৰ ল'ৰাই স্কুল যাবলৈ এৰি দিছে, মাক বাপেক হিচাপে আপুনি চিন্তাটো কৰিবই। কিয়? তাৰ ভৱিষ্যতটো কি হ'ব স্কুল যদি এৰি দিয়ে? ঈশ্বৰেও তেনেকৈ চিন্তা কৰি আছে। যেতিয়াই আপুনি সহভাগিতাত একগোট নহয়, তেতিয়া ঈশ্বৰে চিন্তা কৰে আপোনাৰ ভৱিষ্যতটো কি হ'ব বুলি ভাবি। ঈশ্বৰে কৈছে, তুমি মোক অৱহেলা কৰিছা, মোৰ সহভাগিতাক অৱহেলা কৰিছা। তোমাৰ মংগলৰ বাবে, মণ্ডলীৰ মংগলৰ বাবে মই এই ব্যৱস্থা দিছোঁ। মণ্ডলী হিচাপে, সহভাগিতা হিচাপে, সমাজ হিচাপে একগোট হোৱা এই ব্যৱস্থাটোক আপুনি যদি গুৰুত্ব নিদিয়ে, আপোনাৰ ভৱিষ্যত সংকটত পৰিব বুলি ভাবি এই ঈশ্বৰে চিন্তা কৰি আছে। প্ৰিয়সকল, আপোনাৰ সন্তান যদি স্কুললৈ নাযায়, তেন্তে আপুনি চিন্তা কৰে, কি কাৰণে? স্কুললৈ নগ'লে কেনেকৈ হ'ব? তাতেইতো তাৰ প্ৰয়োজন অনুসাৰে পাঠ শিকায়। য়েছ, ঘৰতে থাকি পঢ়িব পাৰিবনে? পঢ়িব পাৰে, কিন্তু স্কুললৈ যোৱাটো দৰকাৰ। ঘৰতে বহি বাইবেল পঢ়িব নোৱাৰিবনে? নিশ্চয় পঢ়িব পাৰিব, কিন্তু মণ্ডলী আৰু সহভাগিতা প্ৰয়োজনীয়। একগোট হ'বলৈ নেৰিব, বাইবেলে কৈছে। প্ৰথম ভেটিটো বাক্য, দ্বিতীয়টো ভেটি সহভাগিতা। 2 অধ্যায়ৰ 42 পদটো আকৌ পঢ়িছোঁ। তৃতীয়টো ভেটি পিঠা ভঙাত। কি লিখা আছে? পিঠা ভঙাত, পিঠা ভঙা আৰু দ্ৰাক্ষাৰস পান কৰা। এই সুন্দৰ প্ৰভুভোজৰ আৰাধনাত আপুনি নিশ্চয় ভাগ ল'ব লাগে। যেনেকৈ বিচাৰে তেনেকৈ, যেতিয়াই ইচ্ছা তেতিয়াই, য'তেই ইচ্ছা ত'তেই, যি বিচাৰে তাকেই কৰিব নালাগে। তাৰ বাবে নিশ্চয় আপুনি যুগুত হৈ আহিব লাগে। এই পৃথিৱীতেই যদি আপুনি প্ৰভুৰ উপস্থিতিত, প্ৰভুভোজত যদি যোগদান নকৰে, তেন্তে স্বৰ্গত কেনেকৈ যোগদান কৰিব? এই পৃথিৱীতেই পিঠা আৰু দ্ৰাক্ষাৰস ল'বলৈ যদি ইচ্ছা নাই, তেন্তে আমি স্বৰ্গলৈ কেনেকৈ যাম? এজন পালক হিচাপে মই কি বিচাৰোঁ জানেনে? আমাৰ সহভাগিতালৈ অহা প্ৰতিজনেই স্বৰ্গলৈ যাব লাগিব। আমাৰ প্ৰতিজনেই যদি স্বৰ্গলৈ যাব বিচাৰে, এই পৃথিৱীত প্ৰভুৰ সৈতে চলিব লাগিব। তাকেই কৈ আছোঁ, আপুনি প্ৰভুত চলিব লাগিব। যদি প্ৰভু আপোনাত থাকে, তেন্তে আপুনি পবিত্ৰভাৱে চলিব। আপোনাৰ কথাত পবিত্ৰতা থাকিব, আপোনাৰ চকুত পবিত্ৰতা থাকিব, আপোনাৰ কাণত, আপোনাৰ হাতত পবিত্ৰতা থাকিব, আপোনাৰ আচৰণতো পবিত্ৰতা থাকিব। তেতিয়াহে আপুনি কাৰ্যত প্ৰভুক প্ৰকাশ কৰিব পাৰিব। তেতিয়াহে আপুনি ধৈৰ্য্যেৰে আহি প্ৰভুৰ উপস্থিতিত, প্ৰভুৰ শৰীৰৰ প্ৰতিৰূপস্বৰূপ পিঠা, প্ৰভুৰ তেজৰ প্ৰতীক দ্ৰাক্ষাৰস আপুনি তাক পান কৰিব পাৰিব। এয়া আপোনাৰ জীৱনৰ এটা নিশ্চিত ভাগ হ'ব লাগিব। পৰিত্ৰাণ লাভ কৰা প্ৰতিজন ব্যক্তিয়ে নিশ্চিত ৰূপে প্ৰভুৰ ভোজত ভাগ লোৱাটো প্ৰয়োজনীয় কথা। আৰু প্ৰাৰ্থনাত লাগি থাকিল, আৰু প্ৰাৰ্থনা কৰি থকাত লাগি থাকিল। ইয়াৰ অৰ্থ কি? একেৰাহে মানে থমকি নোৰোৱাকৈ। আমাৰ কিছুমানে কষ্ট আহিলেহে প্ৰাৰ্থনা কৰে, মাজতে এৰি দিয়ে। ৰবিবাৰ আহিলে প্ৰাৰ্থনা কৰে, মাজত এৰি দিয়ে।
পৰীক্ষা আহিলেহে চাৰ্চলৈ আহে, মাজত এৰি দিয়ে। সমস্যা আহিলেহে চাৰ্চলৈ যায়, মাজতে এৰি দিয়ে। এটা মাহত প্ৰভু ভোজত সহভাগী হয়, তাৰ পাছৰ মাহত নহয়। এদিন বাইবেল পঢ়ে আৰু পিছদিনা নপঢ়ে, এৰি দিয়ে। বাক্য পঢ়াই হওক বা বাক্য শুনাই হওক, আমি কোনোপধ্যে এৰিব নালাগে। মণ্ডলী হিচাপে একগোট হ'বলৈ, সহভাগিতা হিচাপে একগোট হ'বলৈ আমি এৰিব নালাগে। প্ৰভু ভোজত সহভাগী হ'বলৈ আমি এৰিব নালাগে। প্ৰাৰ্থনা কৰোঁতে আমি পিছুৱাই যাব নালাগে। পাচনীসকলে এই 4টা ভেটিৰ ওপৰত মণ্ডলী স্থাপন কৰিলে। আদি মণ্ডলীৰ আত্মিক জীৱনটো এই 4টা ভেটিৰ ওপৰত নিৰ্মাণ কৰি তেওঁলোকে শান্তিৰে প্ৰভুৰ বাবে সাক্ষ্য হৈ চলিল। প্ৰিয় ভাই ভনীসকল, আকৌ কৈছোঁ, এই 4টা ভেটিৰ ওপৰত বা খুঁটাৰ ওপৰত কোনো ধৰণৰ যদি ক্ৰেক হৈ যায়, সেই ঘৰখনৰ মানুহ শান্তিৰে থাকিব নোৱাৰিব। দেৱালত যেনিবা ক্ৰেক হৈ গৈছে, ঘৰৰ মানুহে সেই ক্ৰেকটো চাই শান্তিৰে থাকিব পাৰিবনে? কি জানি এইটো পৰিয়েই যায় বা? য়েছ। যদি প্ৰাৰ্থনাৰ অভাৱ হয়, বা যদি সহভাগিতাত একগোট নহয়, বা বাক্য যদি অধ্যয়ন নকৰে, যদি প্ৰভুৰ ভোজত সহভাগী নহয়, নিশ্চয় আপুনি নিজৰ জীৱনত অশান্তিৰে ভৰি পৰিব, ভয়েৰে ভৰি পৰিব, মিছা কথাৰে চলিবলৈ ধৰিব। আৰু ইমানেই নহয়, শয়তানে হঠাতে আপোনাক আক্ৰমণ কৰি আপোনাৰ জীৱনৰ সৈতে খেলিবলৈ চেষ্টা কৰিব। এই কথাটো মনত ৰাখিবলৈ মই নিবেদন কৰিছোঁ। আব্ৰাহামৰ বিষয়ে মই কৈ আছিলোঁ। নিজৰ আত্মিক যাত্ৰাত আব্ৰাহামে কি কৰিছিল জানেনে? প্ৰাৰ্থনাশীল জীৱন এটা আৰম্ভ কৰিলে। ইমানেই নহয়, যজ্ঞবেদীও বনালে। সেই বেদীটো ঘৰত বনোৱা নাছিল। বেদী ক'ত বনাই কওকচোন? বাহিৰত, ৰাজহুৱা ঠাইত। সেই সময়ত আব্ৰাহাম তম্বুৰ ভিতৰত থাকিছিল। তম্বুৰ বাহিৰত সাধাৰণতে মানুহ অহা যোৱা কৰি থাকে। তেওঁ যজ্ঞবেদী বনোৱাত মানুহে সুধিছিল, এইটো কিহৰ যজ্ঞবেদী? এয়া মোৰ ঈশ্বৰৰ নামত বনোৱা হোৱা যজ্ঞবেদী। তোমাৰ ঈশ্বৰনো কোন? জিহুৱাই মোৰ ঈশ্বৰ। সাহসেৰে এই বুলি আব্ৰাহামে সাক্ষ্য দিলে। যি আব্ৰাহামে সাহসেৰে সাক্ষ্য দিছিল আৰু প্ৰাৰ্থনা কৰা আব্ৰাহামৰ জীৱনলৈ সমস্যা আহি গ'ল। কি আছিল সেই সমস্যা জানেনে? আকাল পৰিছিল। খ্ৰীষ্টীয় লোকসকলৰ জীৱনত কষ্ট নাহিবনে বাৰু? খ্ৰীষ্টীয় লোকসকলৰ জীৱনত সমস্যা নাহিবনে? খ্ৰীষ্টীয় লোকসকলৰ আৰ্থিক অনাটন নহ'বনে? খ্ৰীষ্টীয় লোকসকল বেমাৰত নপৰিবনে? খ্ৰীষ্টীয় লোকসকল অসফল নহয় নেকি? এইদৰে প্ৰশ্ন কৰিলে নিশ্চয়ে খ্ৰীষ্টীয় লোকসকলতো মানে ঈশ্বৰৰ লোকসকলৰ জীৱনলৈকো কষ্ট আহে, আৰ্থিক অনাটন আহে, বেমাৰ আজাৰৰ সমস্যাও আহে, অপমানো পায়, আৰু এই সকলোবোৰ হয়। আত্মিক জীৱন যাপন কৰা আব্ৰাহামৰ জীৱনলৈকো অকস্মাতে বিপদ আহি গ'ল, আকাল হিচাপে কষ্ট আহি গ'ল। আব্ৰাহামে কি কৰিব লাগিছিল? আব্ৰাহামৰ জীৱনত আকাল আৰু কষ্ট অহাত তেওঁ কি কৰিব লাগিছিল? প্ৰাৰ্থনা। পিতৃ, এই কষ্ট মোলৈ কিয় আহিল? এই সমস্যা মোলৈ কিয় আহিল? সকলো ঠিক আছে বুলি ভাবিলোঁ, সকলো শান্তিৰে আগবাঢ়ি গৈ আছে বুলি ভাবিলোঁ, কিন্তু হঠাতে আকাল পৰি গ'ল। এসাঁজ আহাৰ খাবলৈকো টান হৈ পৰিল। মই আৰু মোৰ পত্নীয়ে আহাৰ নথকাৰ কাৰণে কষ্ট পাব লগা হৈছে। এয়া কিয় হৈছে? এইদৰে ঈশ্বৰৰ ওচৰলৈ আহি নিজৰ দুখৰ কথা কোৱা হ'লে ঈশ্বৰে সেই কষ্ট দূৰ কৰি দিলেহেঁতেন, বা সেই দুখ সহিবলৈ শক্তি দিলেহেঁতেন। এই কথাটোলৈ মন কৰিব। আপোনাৰ দুখ ঈশ্বৰে দূৰ কৰিব পাৰে, কিন্তু কেতিয়াবা সেই দুখ সহ্য কৰিব পৰা শক্তি ঈশ্বৰে আপোনাক দিব। প্ৰিয়সকল, বাহিৰত বৰ বৰষুণ হৈ আছিল, বিজুলী মাৰি আছিল। ঢেৰেকনি মৰাত, বিজুলী জিলিকি উঠাত, সেই ভয়ানক ধুমুহাৰ শব্দ শুনি এজনী ছোৱালীয়ে হঠাতে ভয় খাই জাগি উঠিল। তাই খিৰিকীৰে চাই ভয় খাইছিল। সেই ঢেৰেকনি আৰু বিজুলীৰ জিলিকনি বৰ ভয়ানক আছিল। এইদৰে ভয় খাই থকা ছোৱালীজনীয়ে কাষৰ কোঠাটোত শুই থকা মাকৰ ওচৰলৈ গৈ ক'লে, মা, কি হ'ল? আইজনী, মা, মোৰ ভয় লাগিছে। কি হ'ল? বৰষুণ দি আছে, ঢেৰেকনি মাৰিছে, বিজুলী মাৰিছে, তাকে দেখি মোৰ ভয় লাগিছে মা। এই বুলি কৈ খৰখেদাকৈ গৈ, মা, মই আপোনাৰ ওচৰত শুই যোৱা। আইজনী ওচৰতে শুই গ'ল। এতিয়া কান্দাও নাই, ভয়ো নাই, শান্তিৰে শুই গ'ল। শান্তিৰে শুই থকা ছোৱালীজনীলৈ চাই মাকে ক'লে, আইজনী, তুমি কিহলৈ ভয় কৰিছিলা? ঢেৰেকনি মৰাত ভয় খাইছিলোঁ মা, বিজুলী মাৰোঁতে ভয় খাইছিলোঁ, বৰষুণত ধুমুহাৰ শব্দ শুনি মই ভয় খাইছিলোঁ মা। তেন্তে এতিয়া কেনেকৈ শান্তিৰে শুই আছা? বৰষুণটো হৈ আছে? হয়, হৈ আছে মা। আৰু ঢেৰেকনিও মাৰি আছে নহয়? হয়, মাৰি আছে মা।
বিজুলীওতো মাৰি আছে। হয়, বিজুলীও মাৰি আছে মা, ঢেৰেকনিও মাৰি আছে, তীব্ৰ বৰষুণ হৈ আছে, ধুমুহা বলি আছে, এইবোৰ সকলো দেখি আছো। তেন্তে তুমি এইবোৰকেই ভয় খাইতো মোৰ ওচৰলৈ আহিছিলা। এতিয়া তুমি কিয় ভয় খোৱা নাই? আপুনি মোৰ ওচৰত আছে নহয় মা? আপুনি মোৰ ওচৰত আছে নহয় মা? আপোনাৰ উপস্থিতিয়ে মোক সাহস দিছে। প্ৰিয় ভাই ভনীসকল, মন দি শুনিব। ঢেৰেকনি মৰাটো বন্ধ হৈছিল নে? নাই হোৱা। বিজুলী মাৰিবলৈ ৰৈছিল নে? নাই ৰোৱা। বৰষুণ বন্ধ হোৱা নাই। বৰ ধুমুহা ৰোৱা নাই। ঘৰৰ চাৰিওফালে অন্ধকাৰ হৈ পৰিছিল। কিন্তু এই ছোৱালীজনী ইমান শান্ত কেনেকৈ হৈ আছিল জানেনে? তাইৰ মাক লগত আছিল। সেইকাৰণে আমাৰ জীৱনলৈকো বহুবাৰ সমস্যা আহে, কষ্টবোৰ আহে। আমাৰ জীৱনত বহুতো বিপদ আপদ আহি থাকে। প্ৰায়ে আমি নিজৰ জীৱনত অসফল হৈ পৰোঁ। কিন্তু আপুনি ঈশ্বৰৰ সন্তান হিচাপে শান্তিৰে থাকিব পাৰিব যদি ঈশ্বৰ আপোনাৰ লগত থাকে। নাপাহৰিব। আব্ৰাহামো এনেকুৱা অভিজ্ঞতাৰ মাজেৰে যাব লগা হৈছিল। কিন্তু তেওঁ কি কৰিলে জানেনে? যেতিয়া কষ্ট আহিল, যেতিয়া আকাল পৰিল, যেতিয়া ভোকত কষ্ট পাবলৈ ধৰিলে, নিজৰ লোকসকলক তেওঁ আহাৰ দিব পৰা নাছিল, তেতিয়া আব্ৰাহামে এটা ভুল কৰিলে। সেই ভুলটো কি জানেনে? ঈশ্বৰৰ ইচ্ছা নজনাকৈয়ে, প্ৰাৰ্থনা নকৰাকৈ এটা সিদ্ধান্ত ল'লে। সেয়া কি আছিল? তেওঁ যি স্থানত আছিল তাৰ পৰা মিছৰলৈ যাব লাগিব, সেই সিদ্ধান্ত কৰিলে। মিছৰ দেশখন হৈছে জগতৰ প্ৰতীক। মিছৰৰ শাসনকৰ্তা ফৰৌন শয়তানৰ প্ৰতীক। জগত আৰু শয়তানৰ প্ৰতীক মিছৰ দেশৰ ফালে, আৰু তেনেকৈয়ে ফৰৌনৰ ওচৰলৈ যাবৰ প্ৰয়োজন নাছিল। গোটেই জগতৰ ওপৰত শাসন কৰোঁতা ঈশ্বৰজন তেওঁৰ লগত যদি আছিল, তেওঁৰ জীৱনলৈ কিবা কষ্ট আহিলে তেওঁ ঈশ্বৰৰ আশ্ৰয় ল'ব লাগিছিল। কিন্তু আব্ৰাহামে ফৰৌনৰ আশ্ৰয় ল'লে, মিছৰৰ আশ্ৰয় ল'লে। নিজৰ পত্নী আৰু তেওঁৰ লগৰ লোকসকলক মিছৰ দেশলৈ লৈ গ'ল। তালৈ যোৱাৰ পাছত তেওঁ জানিব পাৰিলে যে সেইখন কিমান পাপী দেশ। তাত থকা লোকসকল যে কিমান পাপী লোক। তেওঁ যেতিয়া মিছৰৰ ওচৰ পালে, তেতিয়া তেওঁ জানিব পাৰিলে যে তেওঁৰ জীৱন কিমান ডাঙৰ সংকটত পৰিলে। ইয়াতো তেওঁ ভোকতহে কষ্ট পাই আছিল, কিন্তু তালৈ যোৱাৰ পাছত জানিব পাৰিলে তেওঁৰ প্ৰাণেই এতিয়া বিপদত পৰিছে। আব্ৰাহামে যেতিয়াই জানিব পাৰিলে যে মোৰ প্ৰাণ এতিয়া সংকটত পৰিছে, তেওঁৰ প্ৰাণ কিয় সংকটত পৰিছিল জানেনে? আব্ৰাহামৰ পত্নী ছাৰা বৰ সুন্দৰী আছিল। আব্ৰাহাম পৰদেশলৈ গৈছিল। এজন পৰদেশী হিচাপে সেই দেশলৈ গৈছিল, আৰু পত্নী সুন্দৰী। আৰু যেতিয়া তাৰ লোকসকলক দেখিলে, তেওঁলোকৰ চকুৰ চাৱনি দেখিলে, তেওঁলোকৰ ব্যৱহাৰ দেখি বুজি পাই গ'ল। প্ৰতিজন ব্যক্তিয়ে ওপৰৰ পৰা তললৈ চাই আছিল। তেওঁলোকৰ চাল চলন, তেওঁলোকৰ আচৰণ দেখি, তেওঁলোকৰ জীৱনশৈলী দেখি তেওঁ বুজি পাই গ'ল, মোৰ পৰিয়াল বিপদত পৰিছে। মোৰ পত্নীৰ ওপৰত তেওঁলোকৰ কুদৃষ্টি পৰিছে। এতিয়া মই যদি কওঁ এওঁ মোৰ পত্নী হয়, তেন্তে তেওঁলোকে মোক মাৰিব আৰু মোৰ পত্নীক জীয়াই ৰাখিব। সেইকাৰণে আব্ৰাহামে নিজৰ পত্নীক ক'লে, তুমি কি বিচাৰা, মই জীয়াই থাকোঁ নে মৰি যাওঁ? এয়া কি? আপুনি এনেকুৱা কথা কিয় কৈছে? মই জীয়াই থকাটো তুমি বিচাৰানে? তেন্তে তুমি মিছা ক'ব লাগিব। কি মিছা কথা? মই তোমাৰ স্বামী বুলি তুমি কাকো নক'বা। এয়া কি? আপুনিতো মোৰ স্বামীয়ে হয়। মই জীয়াই থকাটো তুমি বিচাৰা নে নাই? নাই, আপুনি জীয়াই থাকিব লাগে। সেইকাৰণে কৈছোঁ, মই জীয়াই থকাটো যদি তুমি বিচাৰা, তেন্তে তুমি মিছা ক'ব লাগিব। মই তোমাৰ স্বামী নহয়, মিছা ক'ব লাগিব। মই কেনেকৈ মিছা কথা ক'ম? যদি মই জীয়াই থকাটো বিচাৰা তেন্তে কোৱা, আপুনি জীয়াই থকাটো মই বিচাৰোঁ, সেইকাৰণে মিছা কথা ক'ম। ঠিক আছে, ময়ো তাকেই ক'ম। ফৰৌনৰ ওচৰলৈ এই বাতৰি গ'ল যে কোনোবা বিদেশী আহিছে, আমাৰ দেশত আছেহি। তেওঁৰ সৈতে এজনী স্ত্ৰী আছে। সেই স্ত্ৰী বৰ সুন্দৰী। আমি গৈ খবৰ ল'লোঁ যে কোন হয় তেওঁলোক। জানিলোঁ যে সেই স্ত্ৰীগৰাকী তেওঁৰ ভনী। লগে লগে ফৰৌনে নিজৰ লোকক পঠালে। কোন আছে ইয়াত? কি হৈছে বাৰু? এই স্ত্ৰী কোন? মোৰ ভনী। ফৰৌনে মাতি পঠিয়াইছে। আব্ৰাহামৰ মিছাৰ কাৰণে সেইদিনা তেওঁ নিজৰ পত্নীক তেওঁলোকৰ সৈতে পঠিয়াব লগা হ'ল। কিমান যে বেয়া কথা। ঈশ্বৰৰ ভৰসা কৰিব লাগিছিল, ঈশ্বৰৰ প্ৰতিজ্ঞাত নিৰ্ভৰ কৰিব লাগিছিল। তেওঁ মিছাৰ ওপৰত নিৰ্ভৰ কৰিলে। পত্নীয়ে ক'লে, কিয়নো আমি মিছা ক'ব লাগে? জীয়াই থাকিবলৈ হ'লে মিছা ক'বই লাগিব। আজি আমাৰ বহুতৰে এই ফৰ্মুলা। মই জীয়াই থাকিবলৈ, বা মোৰ পৰিয়ালটোক জীয়াই ৰাখিবলৈ, বা মোৰ সন্তানক পঢ়া শুনা কৰাবলৈ, মোৰ চাকৰিত মই মিছা ক'বই লাগিব, মোৰ ব্যৱসায়ত মিছা ক'বই লাগিব।
ঘৰৰ মানুহক মিছা ক'বই লাগিব, সম্বন্ধীয় লোকসকলক মিছা ক'বই লাগিব, চুবুৰীয়াসকলৰ সৈতে মিছা ক'বই লাগিব। আজি আমাৰ মাজৰ বহুতো লোকে ঈশ্বৰৰ ওপৰত নিৰ্ভৰ নকৰি মিছাৰ ওপৰত নিৰ্ভৰ কৰি চলি আছে। অনুগ্ৰহ কৰি শুনক। সেই মিছাই আব্ৰাহামৰ জীৱনত কি কৰিলে জানেনে? তেওঁক ব্যাকুল কৰি পেলালে। সেই মিছাই কি কৰিলে জানেনে? আব্ৰাহামৰ পৰিয়ালটোক ভাঙি পেলাই দিলে। আব্ৰাহামৰ পৰিয়ালটোক ছিন্ন ভিন্ন কৰিলে। তেওঁৰ লগত থাকিবলগীয়া পত্নী তেওঁৰ পৰা দূৰ হৈ গ'ল। কলৈ গ'ল? লৈ যোৱা হ'ল। কাৰ ওচৰলৈ? ফৰৌনৰ ওচৰলৈ। এজন ৰজাই সুন্দৰী স্ত্ৰীক নিজৰ ভৱনত, নিজৰ পেলেচত কিয় মাতি পঠিয়াব? নিজৰ পত্নী কৰিবলৈ বা ৰাখিবৰ বাবে। কিমান যে বেয়া কথা। আব্ৰাহামে শেষত তেওঁ কোৱা মিছা কথাৰ কাৰণে তেওঁৰ পৰিয়াল ছিন্ন ভিন্ন হৈ গ'ল। নিজৰ প্ৰাণ ৰক্ষা কৰিবলৈ গৈ নিজৰ পত্নীকেই আব্ৰাহামে মিছা কথা কৈ তেওঁলোকৰ সৈতে পঠাই দিলে। কিমান যে বেয়া কথা। এই সকলোবোৰ ঈশ্বৰে স্বৰ্গৰ পৰা দেখিলে। ফৰৌনক সকিয়নি দিলে। ফৰৌন, সেই স্ত্ৰীক স্পৰ্শ নকৰিবা। সেই স্ত্ৰী এজন ব্যক্তিৰ পত্নী। ফৰৌনক সকিয়নি দিলে। ফৰৌনে আব্ৰাহামক মাতি, এয়া তুমি কি কৰিলা? তোমাৰ পত্নীক তুমি নিজৰ ভনী বুলি কৈছা। তাইক হয়তো মই বিয়া পাতিলোহেঁতেন। সেইকাৰণেইতো তেওঁ মাতি পঠিয়াইছিল। যদিহে সেইদিনা ফৰৌনে ছাৰাক বিয়া পাতি ল'লেহেঁতেন, এই জগতত আব্ৰাহামৰ দ্বাৰা জন্ম ল'বলগীয়া জগতৰ ত্ৰাণকৰ্তা যীশু জন্ম নহ'লহেঁতেন, জন্ম নল'লেহেঁতেন। এনেকুৱা এটা বৰ ডাঙৰ ভুল সেইদিনা আব্ৰাহামৰ দ্বাৰা হ'বলগীয়া আছিল। ঈশ্বৰ যিজন মহান জ্ঞানী, তেওঁ কি কৰিলে জানেনে? ফৰৌনক সকিয়নি দিলে। ফৰৌনে আব্ৰাহামক মাতি, তুমি এয়া কি কৰিলা? কেনেকুৱা মানুহ তুমি? মিছা মাতিলা। নিজৰ পত্নীক ভনী বুলি ক'লা। সঁচাকৈ তোমাৰ ভনী বুলি ভাবি তাইক মই মতালোঁ। তোমাৰ নিচিনা মানুহক আমাৰ দেশত থাকিবলৈ অনুমতি নাই। বাহিৰ ওলাই যোৱা। উলিয়াই দিলে। প্ৰিয়সকল, আব্ৰাহামক ফৰৌনে ক'লে, এই ব্যক্তিজন সংস্কাৰবিহীন। মিছা কথা কৈ নিজৰ পত্নীকেই বিপদত পেলালে। এনেকুৱা মানুহক আমাৰ দেশত থাকিবলৈ দিয়া নহ'ব। এই বুলি কৈ আব্ৰাহামক বাহিৰ উলিয়াই পঠিয়ালে। কিমান যে লাজৰ কথা। মিছা কথাৰে কেতিয়াও মংগল নহয়। মিছা আৰু প্ৰবঞ্চনাৰ ওপৰত নিৰ্ভৰ কৰি জীয়াই থকাটো কেতিয়াও আত্মিকতা নহয়। অপমানেৰে সৈতে লজ্জিত হৈ আব্ৰাহাম কলৈ ঘূৰি আহিল জানেনে? পঢ়ি আছোঁ 13 অধ্যায়ৰ 4 পদ। প্ৰথমে নিৰ্মাণ কৰা যজ্ঞবেদীৰ সেই ঠাইত উপস্থিত হ'ল আৰু তাত আব্ৰামে জিহুৱাৰ নামেৰে প্ৰাৰ্থনা কৰিলে। উভতি আব্ৰাহাম কলৈ আহিল? তালৈকে আহিল। কেনেকৈ আহিল? অনুতপ্ত হৈ আহিল। পিতৃ, মই ভুল কৰিলোঁ। আকালৰ কাৰণে জীৱনলৈ কষ্ট আহোঁতে আপোনাৰ চৰণলৈ আহি প্ৰাৰ্থনা কৰাৰ সলনি নাজানো কিয় খৰখেদাকৈ সিদ্ধান্ত লৈ ফৰৌনৰ আশ্ৰয় ল'লোঁ, মিছৰৰ আশ্ৰয় ল'লোঁ, নিজৰ সন্মান হেৰুৱালোঁ। অনুতাপ কৰি আছোঁ। মই নিবেদন কৰিছোঁ, মোক পবিত্ৰ কৰি দিয়ক। প্ৰাৰ্থনা কৰিছোঁ আৰু কেতিয়াও মই মিছাৰ ওপৰত নিৰ্ভৰ হৈ জীৱন যাপন নকৰোঁ। আপোনাৰ ওপৰতেই নিৰ্ভৰ কৰি থাকিম। পথভ্ৰষ্ট হোৱা আব্ৰাহাম পোনে পোনে কলৈ আহিল জানেনে? যি স্থানত ঈশ্বৰক এৰিছিল, তেওঁৰ উপস্থিতি এৰিছিল, তালৈকে আহিল। উভতি আহিল। প্ৰিয় ভাই ভনীসকল, আজি আমাৰ মাজত আছে নেকি যিয়ে ঈশ্বৰক ত্যাগ কৰিছে, যিয়ে আত্মিকতা এৰি দিছে, যিয়ে পবিত্ৰতা এৰি দিছে, যিয়ে বিশ্বাস ত্যাগ কৰিছে, যিয়ে স্বামীক এৰি দিছে, পত্নীক এৰি দিছে, যিয়ে সন্তানক এৰি দিছে, যিয়ে মণ্ডলীক এৰি দিছে, যিয়ে নিজৰ সাক্ষ্য এৰি দিছে? আছে নেকি কোনোবা? উভতি আহক ঈশ্বৰৰ ওচৰলৈ। কি কৰিব ঈশ্বৰে? আব্ৰাহাম মিছলীয়া আছিল। প্ৰিয়সকল, এই আব্ৰাহাম মিছলীয়া আছিল। এনেকুৱা মিছলীয়া ব্যক্তিয়ে নিজৰ মিছা কথাৰ কাৰণে নিজৰ পৰিয়ালটোকো যিয়ে ভাঙিবলৈ যুগুত আছিল, যেতিয়া তেওঁ নিজৰ ভুল বুজিলে আৰু অনুতাপ কৰিলে, এনেকুৱা মিছলীয়া ব্যক্তিকো ঈশ্বৰে কি বনালে জানেনে? এজন মহান নেতা কৰিলে। এই মিছলীয়া ব্যক্তিজনকেই 22 নম্বৰ অধ্যায়ত আমি যেতিয়া দেখিছোঁ, 40 বছৰ পাছত তেওঁ কি কৰিলে জানেনে? গোটেই জগতৰ বাবে আশীৰ্বাদদায়ক ঈশ্বৰে যাতে তেওঁক বনায়, তাৰ বাবে তেওঁ প্ৰথম খোজ দিলে। মিছলীয়া আছিল, কিন্তু নিজৰ জীৱনত অনুতাপ কৰি নিজৰ জীৱন ঈশ্বৰত সোধাই দি আজি তেওঁ গোটেই জগতৰ বাবে আশীৰ্বাদদায়ক হৈ উঠিল। হয়তো আজি আপুনি মিছলীয়া, মুখ মেলিলেই মিছা কথা ওলায়। স্বামীৰ আগত মিছা, পত্নীৰ আগত মিছা, সন্তানৰ আগত মিছা, সম্বন্ধীয় লোক বন্ধুৰ আগত মিছা, নিজৰ ভাইসকলক মিছা,
চাকৰিত মিছা, বেপাৰত মিছা, আপোনাৰ জীৱনত যদি মিছাই ভৰি আছে, তেন্তে শুনক, আপুনি অপমানত পৰিব, আপুনি বদনামত পৰিব। এনেকুৱা নহয় যদি জীৱন শুধৰিব লাগে, তেন্তে আজি আপুনি মিছা কথা কোৱা নিজৰ অভ্যাসটো এৰি প্ৰভুৰ চৰণত ধৰি সকলো কষ্ট যে তেওঁৱেই দূৰ কৰিব। মই মিছাৰ ওপৰত নিৰ্ভৰ কৰিব নালাগে, কিন্তু মোৰ সংকটৰ কালত যিজনে মোক সহায় কৰিব পাৰে, মোৰ সেই প্ৰভু যীশুখ্ৰীষ্টৰ ওপৰতহে নিৰ্ভৰ কৰিম। এইদৰে কোৱা লোক আমাৰ মাজত কোনোবা আছে নেকি? আছে যদি মোৰ সৈতে একেলগে প্ৰাৰ্থনা কৰিবনে? আহক প্ৰাৰ্থনা কৰোঁ। মহান পবিত্ৰ প্ৰেমময় পিতৃ ঈশ্বৰ, শক্তিপূৰ্ণ বাক্যৰ দ্বাৰা অতি স্পষ্টকৈ আমাক কথা ক'লে। আব্ৰাহামে মিছা কথা ক'লে পিতৃ। সেই মিছা কথাৰ কাৰণে তেওঁৰ বৰ হানি হ'ল, তেওঁ বৰ কষ্ট পাব লগা হ'ল। কিন্তু সেই মিছা কথা কওঁতাজনেই আপোনাৰ উপস্থিতিলৈ আহি অনুতাপ কৰি নিজৰ জীৱন যেতিয়া সোধাই দিলে, আপুনি তেওঁক অদ্ভুত ৰূপে সলনি কৰিলে আৰু এজন শ্ৰেষ্ঠ ধাৰ্মিক ব্যক্তি আপুনি কৰিলে। পিতৃ, আজি এই বাক্য যিসকলে শুনি আছে, মিছাক, অন্যায়ক, অধৰ্মক যদি আধাৰ কৰি লৈ চলি আছে, তেওঁলোকক ক্ষমা কৰক। পিতৃ, আপোনাৰ দৃষ্টিত যিসকল দোষী, তেওঁলোক এতিয়া থিৰে থাকিব নোৱাৰে, উন্নতি কৰিব নোৱাৰে। তেওঁলোকে এই কথা জানি চিনি পাই নিজৰ আত্মিক জীৱন শুধৰণি কৰি অনুতাপ কৰা প্ৰতিজনকে ক্ষমা কৰক পিতৃ। আমাৰ মুখেৰে মিছা কথা ওলাব নালাগে, আমাৰ জীৱনত কলংক লাগিব নালাগে, আমি বিপদৰ ফান্দত পৰিব নালাগে। পিতৃ, আপোনাৰ আজ্ঞা পালন কৰি আপোনাৰ অধীন হৈ আপোনাকে সকলোতকৈ অধিক প্ৰেম কৰি আপোনাৰ বাবে চলিবলৈ অনুগ্ৰহ দিয়ক। যীশুৰ নামত মাগিছোঁ পিতৃ, আমেন। हमारा एड्रेस कलवरी, पोस्ट बॉक्स नंबर 30, कुकटपल्ली, हैदराबाद 72।